পিছপালে কিমান ভাল খবৰ ভাল খবৰ সঁচাই ভাল নে বেয়া ভাল তেতিয়ালে মোৰ লগত একেলগে কব ভাৰত মাতা কি নৰেন্দ্ৰ মোদী অমিত শাহ জেপি নাড্ডা আৰু অলপ ভাল হ'ব লাগিব খবৰ জিকিব লাগিব নে না ইলেকশন জিকিব নে নিজিকে সুবাইজাৰ জিকিব নে নিজিকে আচ্ছা সুপাইজাৰ ভালকৈ জিকিব নে থুৰিবাৰী ভালকৈ জিকিব কোনে আছে থুৰিবাৰী জিকিব পাক্কা জিকিব সুবাইজাৰ পুৰা জিকাব পাৰিব একদম ঠিক আছে থুৰিবাৰী গ্যাৰেণ্টি ঠিক আছে আজিৰ সভাত আমাৰ মাজত উপস্থিত আমাৰ প্ৰভাৰী হৰিশ দ্বিবেদী ডাঙৰীয়া মন্ত্ৰী কৌশিক ৰায় ডাঙৰীয়া আমাৰ দলৰ সাধাৰণ সম্পাদক পল্লৱ লোচন দাস ডাঙৰীয়া বিধায়ক অজয় কুমাৰ ৰয় ডাঙৰীয়া লক্ষীনাথ তাছা ডাঙৰীয়া ৰতন ৰয় ডাঙৰীয়া উজ্জ্বল কান্তি ৰয় ডাঙৰীয়া নৱ বৈশ্য ডাঙৰীয়া অভিৰাম মহানায়ক ডাঙৰীয়া প্ৰভাত বসুমতাৰী ডাঙৰীয়া প্ৰদীপ বায়ন ডাঙৰীয়া সুভাষ দত্ত ডাঙৰীয়া ভাস্কৰ ৰয় ডাঙৰীয়া তপন দাস ডাঙৰীয়া গজেন হাইনাৰী ডাঙৰীয়া আমাৰ বিভিন্ন বুথৰ পৰা অহা কাৰ্যকৰ্তা বন্ধু বান্ধৱীসকল আই মাতৃসকল আৰু সভাত উপস্থিত যুৱক যুৱতী বন্ধু বান্ধৱীসকল আজি বৰষুণৰ বতৰ আৰু বতাহ বৰষুণকো নেওচি সুবাইজাৰ আৰু থুৰিবাৰী পাৰিষদীয় সমষ্টিৰ আমাৰ প্ৰত্যেকটো বুথৰ কাৰ্যকৰ্তাসকল ইয়াত আহি উপস্থিত হৈছে আৰু মোক জনাইছে যে আপোনালোকে সুন্দৰভাৱে বুথ কমিটি ৱাইজ ইয়াতে বহিছে আৰু আমাৰ কাৰ্যকৰ্তা সন্মিলনখন সফল কৰাৰ বাবে ইয়াত সমবেত হৈছে যোৱা 3 দিন ধৰি মই বিটিআৰত মিটিং কৰিছো প্ৰথমে উদালগুৰিত মুদৈবাৰী হৰিচিঙা খালিংদুৱাৰ তাৰ পিছদিনা তামুলপুৰত আমাৰ দৰঙাজুলি নাগৰিজুলি আৰু শুক্লাই চাৰফাং যোৱাকালি বাক্সা জিলাত মই মুছলপুৰ আৰু মথনগুৰিত আমাৰ কাৰ্যকৰ্তাসকলৰ সন্মিলন অনুষ্ঠিত কৰিছিলো আৰু তিনিওখন জিলাতে আৰু আজি চিৰাং জিলাত আমাৰ দলৰ কাৰ্যকৰ্তাসকলৰ যি উপস্থিতি তাৰ পৰা মই ক'ব পাৰো যে এইবাৰ বিটিচিত আটাইতকৈ বেছি সিট বিজেপি দলে লাভ কৰিব তাত আজি কাৰো সন্দেহ নাই আটাইতকৈ বেছি সিট বিজেপিয়ে পাব মানুহৰ উৎসাহ মানুহৰ যোগদান এই গোটেইখিনিয়ে প্ৰমাণ কৰিছে যে এইবাৰ বিটিচিত আটাইতকৈ শক্তিশালী দল বিজেপি দল শ্ৰদ্ধাৰ ৰাইজ আপোনালোকে জানে যে আমাৰ বিটিআৰ গঠন হোৱাৰ পিছৰে পৰা বা তাৰ আগৰে পৰা আমাৰ বড়োলেণ্ড এটা অশান্তিকৰ পৰিবেশৰ মাজত বাস কৰিছিল আজি আমি ইয়াতে ইলেকশনৰ বাবে ইয়াত আহিছো
কিন্তু যিসকল বয়োজ্যেষ্ঠ ব্যক্তি আছে তেখেতসকলে মনত পেলাব যে এনেকুৱা এটা দিন আছিলে য'ত নেকি বিটিআৰত আমাৰ ভোট দিয়াৰো অধিকাৰ নাছিলে বন্দুক লোৱা AK-47 তেনেকুৱা মানুহবোৰ ইয়াত ঘূৰি ফুৰিছিলে আৰু তেওঁলোকে যাকে ভোট দিব কৈছিলে মানুহে তাতেই ভোট দিছিলে বড়োলেণ্ডত বিটিআৰত আগতে ভোট বন্দুক আৰু AK-47 লৈ মানুহে ভোট খুজিছিলে কিন্তু যেতিয়াৰ পৰাই দিল্লীত মোদী চৰকাৰ হল দিছপুৰত বিজেপিৰ চৰকাৰ হল এতিয়া বিটিআৰত কোনেও বন্দুক লৈ ভোট নুখুজে নমস্কাৰ কৰি মানুহৰ পৰা ভোট খুজে মানুহক নমস্কাৰ কৰি কয় যে আমাক ভোট দিব লাগিব আপোনালোকে মনত পেলাওক আগতে কি আছিলে মটৰচাইকেলত আহিলে গাড়ীত আহিলে অমুক চিনত ভোট দিব লাগিব মানুহে ভোটেই দিব নাযায় কিন্তু আজি বিজেপি হক বিপিএফ হক ইউপিপিএল হক সকলোৱে কেনেকে ভোট লয় যে মই ৰাস্তা বনাই দিম স্কুল দিম অৰুণোদয় দিম নমস্কাৰ কৰি প্ৰত্যেক ক্যান্ডিডেটে আজি আমাৰ পৰা ভোট খুজিব আহে তাৰ মানে যি বিটিআৰত এদিন গণতান্ত্ৰিক পৰিবেশ নাছিল যি বিটিআৰত শান্তিৰ পৰিবেশ নাছিল সেই বিটিআৰত আজি গণতান্ত্ৰিক পৰিবেশ উভতি আহিছে শান্তিৰ পৰিবেশ উভতি আহিছে আজিৰ মিটিংখনে লক্ষ্য কৰক এখন বিজেপিৰ মিটিং আগতে যদি এনেকে বিজেপিয়ে মিটিং কৰিলেহেঁতেন কোনবাই নহয় কোনবাই কলেহেঁতেন যে মিটিঙত নাযাবি কিন্তু আজি আমাৰ বিটিআৰত ইমান পৰিৱৰ্তন হৈছে যে আজি এই স্থানত আমি সকলোৱে মিটিং কৰিব পাৰিছো এমএলএ ইলেকশ্যনত ভোট দিব পাৰিছো আৰু ৰাইজৰ পৰা আমি আশীৰ্বাদ বিচাৰিছো ৰাইজক দাবী ধমকি দিয়াৰ পৰিবেশ এতিয়া বিটিআৰত নাই এই পৰিবেশ কেনেকে আহিলে আপোনালোকে মনত পেলাওক আমাৰ বিটিআৰত এতিয়ালৈকে কাগজৰ হিচাপত 4000 মানুহৰ মৃত্যু হৈছিলে কাগজ নোহোৱা পুলিচৰ লগত খবৰ নোহোৱা আৰু কিমান মানুহ বিটিআৰত মৰিছে তাৰ হিচাপ কাৰো লগত নাই আজি মোদী ডাঙৰীয়াৰ চৰকাৰ আহিলে 2020 চনত বিটিআৰ চুক্তি হল 2021 চনত মই অসমৰ মুখ্যমন্ত্ৰী হলো যোৱা 5 বছৰত বিটিআৰত এজনো মানুহ মৰা নাই এটাও গুলিকাণ্ড হোৱা নাই এটাও বোমা বিস্ফোৰণ হোৱা নাই এটাও আন্দোলন হোৱা নাই এজন মানুহৰ ওপৰতো কোনো অত্যাচাৰ হোৱা নাই যিখন বিটিআৰ এটা দিন আছিল কোনো মানুহে কল্পনা কৰিব পৰা নাছিল যে এনেকুৱা এটা পৰিবেশ হ'ব আজি বিটিআৰ শান্তি আৰু এটা বিকাশৰ পথেৰে যাত্ৰা কৰিবলৈ সক্ষম হৈছে আপোনালোকে চিন্তা কৰক যদি অসমত বিজেপিৰ চৰকাৰ নাহিলেহেঁতেন দিল্লীত যদি মোদী ডাঙৰীয়াৰ চৰকাৰ নাহিলেহেঁতেন আমি বিটিআৰত বিজনীত আমি চিৰাং কাজলগাঁও ওদালগুৰি কোকৰাঝাৰত এনেকুৱা এটা পৰিবেশ পালোহেঁতেন নেকি আজি সকলো মানুহে মোক কয় যি ধৰ্মৰ মানুহে নহওক কিয় যি ভাষা ভাষী মানুহে নহওক কিয় সকলোৱে কয় যে অসমতো পৰিৱৰ্তন হৈছে বিটিআৰতো পৰিৱৰ্তন হৈছে শ্ৰদ্ধাৰ ৰাইজ আমি সকলোৱে বুজি পাওঁ
যে ৰাস্তা ঘাট স্কুল কলেজ পিছত আহিব, আগত আমি জীৱনটো বচাই ৰাখিব লাগিব। যোৱা 5 বছৰ মই চেষ্টা কৰিছিলো যাতে বিটিআৰত স্থায়ী শান্তি আহিব পাৰে। এটা এটাকৈ যিমানবিলাক মানুহ জংগলত আছিলে তেওঁলোকক উভতাই আনিলো, আৰু লুকাই চুৰকৈ যিমান আৰ্মছ আছিলে এটা এটাকৈ আৰ্মছবিলাক আমি উগ্ৰপন্থীৰ হাতৰ পৰা বা আমাৰ যিসকল ভুল ৰাস্তাত গৈছিলে তেওঁলোকৰ হাতৰ পৰা আমি পুলিচৰ হাতলৈকে আজি অস্ত্ৰ শস্ত্ৰ যিমান আছিল সিমান আমি উভতাই ললো। যোৱা 5 বছৰত বিটিচিত আমি যিমান অস্ত্ৰ যিমান শস্ত্ৰ আমি মানুহৰ হাতৰ পৰা পুলিচৰ হাতলৈ আনিছো তাৰ লিষ্টখন বহুত দীঘলীয়া। আজি যদি বিজেপি দল নাথাকিলেহেঁতেন এই কাম কোনেও কৰিব নোৱাৰিলেহেঁতেন। আজি আপোনালোকে দেখা পাব যে বিজেপি বিটিআৰত ৰাইজৰ হৈ থিয় হৈ আছে কাৰণে আজি বিটিআৰ সম্পূৰ্ণৰূপে শান্তিত আছে, আৰু আজি আমি নিৰ্বাচনৰ বাবেও সাজু হৈছো। শ্ৰদ্ধাৰ ৰাইজ, যোৱা 5 বছৰ আছিল শান্তিৰ কাৰণে, যাতে এটা সম্প্ৰদায় এটা গোষ্ঠী আন এটা গোষ্ঠীৰ ওচৰ চাপি আহিব পাৰে, মানুহৰ মাজত সমন্বয় সৃষ্টি হ'ব পাৰে। আজি সেই পৰিৱেশ আমি পালো। এতিয়া আমাৰ দায়িত্ব কি? এতিয়া আমাৰ লক্ষ্য কি? এই বিটিআৰক আমি সৰ্বাংগ সুন্দৰ কৰি নিৰ্মাণ কৰা। কিন্তু তেতিয়ালৈকে এই বিটিআৰ সৰ্বাংগ সুন্দৰ নহব যেতিয়ালৈকে সকলো জাতি জনগোষ্ঠীয়ে এই বিটিআৰক নিজৰ বুলি নাভাবিব। সেই কাৰণে মই যতেই গৈছো এইবাৰ তাতেই কৈছো যে অহা 5 বছৰত মোৰ লক্ষ্য হ'ব বিটিআৰত যাতে কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক নাথাকে, সকলো প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব পাৰে, সকলো প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব পাৰে। শ্ৰদ্ধাৰ ৰাইজ, বড়ো জনগোষ্ঠীৰ লোকে, ৰাভা, সোণোৱাল কছাৰী, আমাৰ মদাহী, বৰ্মন কছাৰী সকলো লোকে বিটিআৰত প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব। আৰু লগে লগে আমাৰ বঙালী ভাষী, কোচ ৰাজবংশী, আমাৰ হিন্দু, মুছলমান, খ্ৰীষ্টিয়ান, নেপালী, গোৰ্খা, অসমীয়া ভাষী সকলো ৰাইজে ভাবিব লাগিব যে ময়ো বিটিআৰৰ প্ৰথম শ্ৰেণীৰ নাগৰিক, আৰু তেতিয়াহে এই বিটিআৰক সকলোৱে উন্নতিৰ ফালে লৈ যাব পাৰিব। মনত দুখ থাকিব নালাগিব, মনত কষ্ট থাকিব নালাগিব। সকলো মানুহে বিটিআৰখনক নিজৰ বুলি ভাবিব লাগিব। কিন্তু যেতিয়ালৈকে মানুহে মনত ভাবিব যে মই প্ৰথম শ্ৰেণীৰ নাগৰিক নহয়, মই দ্বিতীয় শ্ৰেণীৰ নাগৰিক, তেতিয়ালৈকে বিটিআৰ কেতিয়াও আগবাঢ়ি যাব নোৱাৰে। শান্তি থাকিলেও বিটিআৰ আগবাঢ়ি যাব নোৱাৰে। আৰু সেই কাৰণেই এইবাৰ বিজেপি দলে এই কাম কৰি দেখুৱাব যে বিটিআৰত কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক নাথাকে, সকলো প্ৰথম শ্ৰেণীৰ নাগৰিক হিচাপে স্বীকৃতি পাব লাগিব। আজি বিটিআৰত 26টা জনগোষ্ঠীৰ লোক বাস কৰে। এই 26টা জনগোষ্ঠীৰ লোকে মাটিৰ অধিকাৰ পাব লাগিব। আজি আমাক মানুহে কয় যে দাদা আমাৰ মাটিৰ কাগজ হোৱা নাই, আমি কৰিব পৰা একো নাথাকে। বিটিআৰত আমাৰ চৰকাৰ নাই, খালি আমাৰ মানুহখিনিৰ যাতে অশান্তি নহয় তাৰ বাবে
আমি যেনে তেনে কোকৰাঝাৰত আমি এটা পৰিবেশ ৰাখি থৈছো যাতে মানুহখিনিৰ ওপৰত অত্যাচাৰ নহয় আমি 9টা সিট জিকিছিলো 9টা সিটেৰে চৰকাৰ হ'ব নোৱাৰে আৰু অসম চৰকাৰেও বিটিআৰত কৰিব খুজিলেও আমি কৰিব নোৱাৰো কাৰণ বিটিআৰ চৰকাৰখনত আমাৰ মাত্ৰ 9 জন প্ৰতিনিধি আছিল কিন্তু আমি যদি এবাৰ কাৰ্বি আলং ডিমা হাছাওৰ দৰে এবাৰ যদি বিটিআৰত আমি বিজেপিক প্ৰতিষ্ঠা কৰিব পাৰো তেতিয়া হলে বিটিআৰত কোনো মানুহৰ মাটি বাৰীৰ একোৱে সমস্যা নাথাকিব সকলোৱে সমান অধিকাৰ লাভ কৰিব আৰু সেই কাৰণে এইবাৰ আমাৰ মাজত আলোচনা হৈছিল যে আমি কিমান সিটত ইলেকশন খেলিম আমি জোৰ কৰি ইলেকশন খেলিম নে আমি লাহেকৈ ইলেকশন খেলিম আমি সৰুকৈ ইলেকশন খেলিম নে সমস্ত শক্তিৰে ইলেকশন খেলিম মই আমাৰ দলৰ লগত আলোচনা কৰিছিলো যে বিটিআৰৰ ৰাইজে আমি সভাই সমিতিয়ে গলে আমাক প্ৰশ্ন কৰে কিন্তু প্ৰশ্নৰ উত্তৰ দিবলৈ আমাৰ চৰকাৰ নাথাকে সেই কাৰণে বিটিআৰত এইবাৰ বিজেপিয়ে অকল ইলেকশন নেখেলে বিজেপি এইবাৰ জিকিবৰ কাৰণে ইলেকশন খেলিব আৰু আমি জিকিবৰ কাৰণে সকলোৱে লগ হৈ ইলেকশন খেলিম জিকিম নে নাই আমি জিকিবৰ কাৰণে ইলেকশন খেলিম নে নাই মই সকলো কাৰ্যকৰ্তাকে অনুৰোধ কৰিম যে এইবাৰ আপোনালোকে ইলেকশন খেলাৰ কাৰণে ইলেকশন নেখেলিব ইলেকশন জিকাৰ কাৰণে এইবাৰ ইলেকশন খেলিব যদি আমি ইলেকশন জিকো বিজেপি দলে যদি আটাইতকৈ বেছি সিট পোৱা দল হিচাপে আমি যদি বিজয়ী হ'ব পাৰো তেতিয়া হলে বিটিসিত 26টা জনগোষ্ঠীৰ ৰাইজৰ কোনো সমস্যা নাথাকিব কাৰণ বিটিসিৰ সমস্যা সমাধান কৰিব অকল বিজেপি দলে পাৰিব আন কোনো দলে নোৱাৰে কাৰণ বিজেপি দলৰ নীতি স্পষ্ট বিজেপি দলৰ লক্ষ্য স্পষ্ট আৰু বিজেপি দলে বিশ্বাস কৰে যে সকলো জাতি জনগোষ্ঠীয়ে যেতিয়া সমান অধিকাৰ পাব তেতিয়াহে এই বিটিসিখনৰ উন্নতি হ'ব পাৰিব মোক যোৱাকালিও সাংবাদিকসকলে সুধিছিল যে আপোনালোকৰ প্ৰতিদ্বন্দিতা কাৰ লগত কন্টেষ্ট কাৰ লগত হ'ব বিপিএফৰ লগত নে ইউপিপিএলৰ লগত মই এটাই কথা কৈছো যে বিপিএফও আমাৰ শত্ৰু নহয় ইউপিপিএলও আমাৰ শত্ৰু নহয় মাত্ৰ এইবাৰ আমাৰ ৰাইজে পদুম ফুলৰ ছবিত ভোট দিব পদুমক ভোট দিব যাতে পদুমৰ ছবিত আমি চৰকাৰ গঠনত আটাইতকৈ শক্তিশালী ভূমিকা ল'ব পাৰো শ্ৰদ্ধাৰ ৰাইজ আজি আমাৰ ৰাজ্য চৰকাৰে কিমান ভাল ভাল আঁচনি লৈছে গোটেই অসমতে আঁচনি ৰাইজে ধুনীয়াকৈ পায় কিন্তু বিটিআৰত মোৰ আঁচনি ময়ে ভাল কৰি দিব নোৱাৰো মোৰে আঁচনি আমাৰে টকা কিন্তু বিটিআৰত আঁচনি আমি দিব নোৱাৰো কাৰণ ইয়াত আমি যি কৰিব লাগে আমি বিটিআৰ চৰকাৰৰ জৰিয়তে কৰিব লাগে বিটিআৰ চৰকাৰ বিজেপিৰ নহয় আমি যদি কিবা কৰিব লাগে অনুৰোধ কৰিব লাগে ৰিকুৱেষ্ট কৰিব লাগে কথা পাতিব লাগে বাৰে বাৰে কোকৰাঝাৰত আহিব লাগে যোৱা কেইদিনমান আগতে অৰুণোদয় আঁচনিৰ কাম আৰম্ভ হৈছে মই গুৱাহাটীৰ পৰা কৈছো যে সকলোৱে অৰুণোদয় পাব লাগে সকলো জায়গাতে ধুনীয়াকৈ নিৰ্বাচন হয় কিন্তু বিটিসিত ৰাইজে মোক কয় যে আমাৰটো নহব আমাৰ নামটো লিষ্টত নাহিব মই বিটিসিৰ 5টা ডিসিৰ অফিসত মুখ্যমন্ত্ৰী হৈ নিজে গৈছো
যাতে আমাৰ মানুহে কাম পাব পাৰে, আমাৰ মানুহে আঁচনি পাব পাৰে। বেলেগ জায়গাত টেলিফোন কৰিলে কাম হ'ব, কিন্তু বিটিআৰত বিজেপিৰ চৰকাৰ নাই। আমি এটা এটাকৈ অনুৰোধ কৰি 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 ৰাইজৰ কাম কৰিব লাগে। আজি আপোনালোকে যদি এবাৰ বিজেপিৰ চৰকাৰ আমাৰ বিটিআৰত কৰি দিয়ে, মোদী ডাঙৰীয়াৰ আঁচনি, দিছপুৰৰ আঁচনি, সকলো আঁচনি, আমি কাকো ৰিকুৱেষ্ট কৰিব নালাগে, আপোনালোকে নিজৰ প্ৰাপ্য আঁচনি নিজে ডাইৰেক্টলি পাব পাৰিব। আজি মোদী ডাঙৰীয়াৰ আঁচনি, প্ৰধানমন্ত্ৰী আৱাস যোজনা আমি খুজিবগৈ লাগে VCDC, পইচা মোদীৰ, কিন্তু আঁচনিৰ মালিক VCDC। অৰুণোদয় পইচা আমাৰ, কিন্তু আঁচনি কৰিব লাগে VCDC। এই ব্যৱস্থাৰে BTCৰ উন্নতি হ'ব নোৱাৰে। BTCৰ তেতিয়া উন্নতি হ'ব যেতিয়া দুখীয়া দৰিদ্ৰ মানুহে কাকো হাত নাপাতাকৈ চৰকাৰী আঁচনি লাভ কৰিব পাৰিব আৰু ৰাইজে ৰজা হ'ব। আৰু সেই কাৰণে এই প্ৰত্যেকটো মানুহ, প্ৰত্যেকজন মানুহৰ ইলেকশ্যনত আমি বিজেপি দলক সুবাইজাৰতো জিকাব লাগিব, থুৰিবাৰীতো আমি জিকাব লাগিব। লাগিবনে নাই জিকাব? লাগিবনে নাই জিকাব? জিকাব কৰিব নালাগে। আমি বিজেপি দলক ভোট দিব লাগে, বিজেপি দলক শক্তিশালী কৰিব লাগে আৰু বিটিআৰত আটাইতকৈ বেছি সিট আমি বিজেপি দলক দিব লাগে। আৰু সেই কাম তেতিয়া হ'ব যেতিয়া আমাৰ কাৰ্যকৰ্তাসকলে সুন্দৰভাৱে এই নিৰ্বাচনত প্ৰচাৰ চলাব, ৰাইজক বুজাব যে মোদীৰ চৰকাৰ লাগে, আমাক বিজেপিৰ চৰকাৰ লাগে, আৰু তেতিয়াই আমাৰ ইয়াত পৰিৱৰ্তন আহিব। কেণ্ডিডেট কোন হ'ব, কোনে টিকট পাব, কোন জাতিয়ে পাব, কোন সম্প্ৰদায়ে পাব, সেয়া আমাক নালাগে। আমাক এটাই লাগে যে পদুমৰ ছবিত আমি ভোট দি এইবাৰ বিটিআৰত আটাইতকৈ বেছি পদুম ফুলৰ সিট আমি জিকাব লাগে। পাৰিম নে নাই জিকাবৰ কাৰণে? পাৰিম নে নাই জিকাবৰ কাৰণে? আপোনালোকে এটা কথা মনত ৰাখিব যে চৰকাৰৰ আঁচনি আৰু আমাৰ অধিকাৰ আমি তেতিয়া পাম যেতিয়া আমি মনে বিচৰা দলটোক আমি চৰকাৰত বহুৱাব পাৰিম। যদি আমি মনে বিচৰা দলটোক চৰকাৰত আমি বহুৱাব নোৱাৰো, তেতিয়াহ'লে আমি কেতিয়াও আমাৰ লক্ষ্যত উপনীত হ'ব নোৱাৰো। আজি আমাৰ চৰকাৰে কিমান আঁচনি লৈছে, আগত কোনো চৰকাৰে ইমান আঁচনি লোৱা নাছিল। আজি আপোনালোকে জানে যে অৰুণোদয় আঁচনিত আমি মাহত 1250 টকা এটা এটা দুখীয়া পৰিয়ালে লাভ কৰে। কিন্তু আমাৰ ইয়াত মই যদি এতিয়া খুধো অৰুণোদয় কিমানে পাইছে, এবাৰ হাত দাঙকচোন, অৰুণোদয় কিমানে পাই আছে? কিমানে পাই আছে? হাত দাঙক। আৰু যদি মই এতিয়া নলবাৰীত গৈ খুধো কিমানে অৰুণোদয় পাই আছে, এই হলটোৰ চবে হাত দাঙি দিব। কিহৰ কাৰণে? যে তাতে আমি ডাইৰেক্টলি আঁচনি আমি দিব পাৰো, ইয়াত আমি দিব নোৱাৰো। বিজেপিৰ চৰকাৰ নাই। এইবাৰ আমি চেষ্টা কৰিছো যে আগতকৈ বেছি মানুহে পাওক, কিন্তু যদি বিজেপিৰ চৰকাৰ হয় তেতিয়াহ'লে আমি সকলোকে এই আঁচনিবিলাকৰ সুবিধা আমি দিব পাৰিম। শ্ৰদ্ধাৰ ৰাইজ, আমি যদি বঞ্চিত হৈ থাকো, আমি যদি আমাৰ অধিকাৰৰ কাৰণে কথা নকওঁ আৰু আমি যদি বিজেপিৰ এখন চৰকাৰ নাপাতো, আমি সদায় পিছ পৰি থাকিব লাগিব। আজি 1250 টকা অৰুণোদয় আঁচনি, এইবাৰ আমি ঠিক কৰিছো যে অৰুণোদয় যিসকলে পাব তেওঁলোকক আমি গেছ কিনিবৰ কাৰণেও
250 টকা আমি ৰাজ সাহায্য দিম অৰ্থাৎ এটা গেছৰ দাম যদি 950 টকা অৰুণোদয় পৰিয়ালে গেছ কিনিলে 700 টকাত গেছ পাব এটা গেছৰ সিলিন্ডাৰৰ দাম যদি 550 টকা অৰুণোদয় পৰিয়ালে গেছ কিনিলে তেও মাত্ৰ 300 টকাত এটা গেছ পাব আগতে আমাৰ ৰেশন কাৰ্ড আমি ৰেশন কাৰ্ডত অকল মাত্ৰ চাউল পাইছিলো এতিয়া 1 অক্টোবৰৰ পৰা ৰেশন কাৰ্ডত আমি চেনিও পাম কম দামত ডালিও আমি কম দামত পাম আমি নিমখো কম দামত পাম অৰ্থাৎ সৰকাৰে আমাক অৰুণোদয় দিলে সৰকাৰে আমাক গেছৰ সিলিন্ডাৰ কম দামত দিলে সৰকাৰে আমাক ডালি কম দামত দিলে সৰকাৰে আমাক চেনি কম দামত দিলে সৰকাৰে আমাক নিমখ কম দামত দিলে আগতে কোনো সৰকাৰে ৰাইজৰ কাৰণে এই কামবিলাক কৰা নাছিল আমি যদি বিটিচিত এবাৰ বিজেপিৰ সৰকাৰ যত নেকি বিজেপিৰ শক্তিশালী ভূমিকা থাকিব এই গুটে আঁচনিবিলাকৰ সুবিধা আমি বিটিআৰতো দুখীয়া মানুহক দুখীয়া জনসাধাৰণক আমি দিব পাৰিম ইউপিপিএল বিপিএফ তেওঁলোকৰ সৰকাৰ বিটিআৰৰ ভিতৰতে থাকে তেওঁলোকে দিল্লীৰ পৰাও টকা আনিব নোৱাৰে দিছপুৰৰ পৰাও আনিব নোৱাৰে কিন্তু বিজেপি যদি লগত থাকে দিল্লীৰ পৰাও পইচা আহিব দিছপুৰৰ পৰাও পইচা আহিব আৰু আমি সকলোৱে মিলি একেলগে বিটিআৰ খনক উন্নয়নৰ পথত আমি আগুৱাই লৈ যাব পাৰিম আজি অহাকালি আমাৰ ছোৱালীসকলৰ বাবে নিযুত মইনা আঁচনি আৰম্ভ হ'ব হায়াৰ সেকেন্ডাৰী পঢ়া ছোৱালীয়ে মাহত 1000 কৈ টকা পাব ডিগ্ৰী পঢ়া ছোৱালীয়ে 1250 কৈ টকা পাব আৰু ইউনিভাৰ্চিটিত পঢ়া ছোৱালীয়ে মাহত 2500 কৈ টকা পাব ৰাজ্য চৰকাৰৰ আঁচনি যোন ছোৱালীয়ে কলেজত পঢ়িব আমি তাকেই সেই আঁচনি আমি দিব পাৰিম কিন্তু আমি এটা কথা জানো যে কলেজত সকলোৱে পাব সেই কাৰণে এই আঁচনি সকলোৱে পাব কিন্তু গাঁৱত যেতিয়া সিলেকশন কৰিব লাগিব তেতিয়া আমি সকলোৱে সমানে আঁচনিবিলাক নাপাও আৰু সেই কাৰণে আমাক বিজেপিৰ সৰকাৰ লাগিব বিজেপি কোকৰাঝাৰত বিজেপি দিছপুৰত বিজেপি দিল্লীত আপোনালোকে তেতিয়া বিশ্বৰামতে আমি সমাজখনক আগুৱাই লৈ যাব পাৰিম শ্ৰদ্ধাৰ ৰাইজ আমি মিছন বসুন্ধৰা কৰিলো অসমৰ চাৰিওফালে মানুহে মাটিৰ কাগজ পাইছে কিন্তু বিটিআৰত আজিও আমি আগবাঢ়ি যাব পৰা নাই কিয় আগবাঢ়ি যাব পৰা নাই কাৰণ আমাৰ মাত্ৰ 9টা সিট 40টা সিটৰ ভিতৰত বিজেপি যোৱাবাৰ মাত্ৰ 9টা সিটত ইলেকশন জিকিছে 9টা সিটত সৰকাৰ নহয় 9টা সিটত জিকা পাৰ্টিক কোনেও যিমান গুৰুত্ব দিব লাগে সিমানো গুৰুত্ব নিদিয়ে কিন্তু এইবাৰ যদি আমি ইলেকশনত সকলোৱে যদি লগ হৈ বিজেপি দলক শক্তিশালী কৰি নিৰ্মাণ কৰিব পাৰো তেতিয়া হলে ৰাইজেও যিমান সমস্যা ভোগ কৰি আছিল সেই সমস্যাবিলাকৰ পৰা ৰাইজ মুক্ত হ'ব পাৰিব আৰু সেই কাৰণে মোৰ সহজ ৰাস্তা আছিল মই যদি বিপিএফৰ লগত এলায়েন্স কৰিলোহেতেন আৰামত জিকিব পাৰিলোহেতেন ইউপিপিএলৰ লগত এলায়েন্স কৰিলেও মই আৰামত জিকিব পাৰিলোহেতেন কিন্তু আমি জিকিব পাৰিলোহেতেন ৰাইজৰ সুবিধা নহলহেতেন আমাক জিকাৰ কাৰণে সহজ ৰাস্তা নালাগে আমি টান ৰাস্তাৰে যাম কাৰণ আমি ৰাইজক উপকাৰ কৰিব লাগিব ৰাইজক আমি সমান অধিকাৰ দিব লাগিব আজি আপোনালোকে চিন্তা কৰক মই যদি
হাগ্ৰামা মহিলাৰীক কলোহেঁতেন যে মোক 15টা সিট দিয়ক, আপুনি 25টাত খেলক, কোনো কথা নাছিল। প্ৰমোদ বড়োক যদি মই কলোহেঁতেন যে আপুনি মোক 15টা সিট দিয়ক, আপুনি 25টা সিটত ইলেকশ্যন খেলক, কোনো অসুবিধা নহলহেঁতেন। ধুনীয়াকৈ আমাৰো যিকেইটা জিকিব লাগে জিকি গ'লহেঁতেন, 8টা 9টা জিকি গ'লহেঁতেন। কিন্তু 8টা 9টা জিকিলে আমি চৰকাৰত একোৱে কৰিব নোৱাৰো, খালি হাত চাপৰি মাৰিবৰ কাৰণে আমি তাতে যাব লাগিব। যোৱা 5 বছৰত আমাৰ অভিজ্ঞতা যে যদি বিজেপি বিটিআৰত শক্তিশালী হ'ব নোৱাৰে, তেতিয়াহ'লে আমি কেতিয়াও মানুহৰ কাম কৰিব নোৱাৰো। আৰু সেই কাৰণে এইবাৰ আমি কৈছো যে আপোনালোকে পদুমত ভোট দিয়ক। পদুমে শক্তিশালী হ'ব, বিটিআৰত কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক নাথাকিব, সকলো প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব পাৰিব। সকলোৱে নিজৰ বিটিআৰখনক নিজে বিচৰা ধৰণে আগবঢ়াই লৈ যাব পাৰিব। ইলেকশ্যন ডিক্লেয়াৰ কৰিব এতিয়াও বাকী আছে। মই আপোনালোকক সুধিছো, বিজেপিয়ে নিজে খেলিব লাগে নে বেলেগৰ লগত হাত মিলাই ইলেকশ্যন খেলিব লাগে? এবাৰ পাক্কা কথা কওক, নিজে খেলিব লাগে নে হাত মিলাই ইলেকশ্যন খেলিব লাগে? আধাইটো একো মাতা নাই, তাৰমানে হাত মিলাই খেলিব লাগে নেকি? নিজে খেলিব লাগে নে হাত মিলাই খেলিব লাগে? আৰু অলপ ডাঙৰ কৰি কওক। আমাৰ হৰিশ দ্বিবেদী প্ৰভাৰী দিল্লীৰ পৰা আহিছে, শুনি আছে, পিছত মোক কৈ ক'ব যে সবেইটো কোৱা নাই, গতিকে দাদা হাত মিলাই ইলেকশ্যন খেলক। আপোনালোকে পাক্কা কথা কওক, হাত মিলাই ইলেকশ্যন খেলিব লাগে নে পদুমৰ চিনত ইলেকশ্যন খেলিব লাগে? পাক্কা? কিন্তু পিছত পদুমক ওপৰত উঠাই দি আকৌ ভোট নিদিলে নহ'ব। সকলোৱে দিনে ৰাতি কষ্ট কৰিব লাগিব। ৰেডি আছে নে নাই কষ্ট কৰিব? ৰেডি আছে নে নাই? পিছত ক'ব আমাৰ মনৰ মতন কেণ্ডিডেট নহল, সেইকাৰণে হাৰি গ'ল। তেনেকুৱা হ'ব পাৰে নেকি? কেণ্ডিডেটটো একটাই হ'ব, 5টা কেণ্ডিডেটটো হ'ব নোৱাৰে নে পাৰে? 5টা কেণ্ডিডেট হ'ব। গতিকে যোনে কেণ্ডিডেট নহওক কিয় আমি সকলোৱে তেওঁৰ কাৰণে কষ্ট কৰিম নে নকৰিম? পাক্কা কৰিম। আপোনালোকে এটাই কথা মনত ৰাখিব, এইবাৰ চাৰিওফালে মই ওদালগুৰি গৈছো, তামুলপুৰ, বাক্সা, চিৰাং, কোকৰাঝাৰ, এনেকুৱা বিজেপিৰ মিটিং আগত হৈছিলে নেকি? কেতিয়াবা হৈছিল নেকি? এইবাৰ আমাৰ সকলো মানুহ জাগ্ৰত হৈছে। এইবাৰ ইলেকশ্যন জিকাৰ আটাইতকৈ ভাল পৰিৱেশ আছে। আমাৰ যিমান কষ্ট আছে, যিমান আমাৰ মনত দুখ আছে, যিমান আমাৰ মনত বেদনা আছে, এইবাৰ সব আমি পিছ পেলাই নতুন ৰাস্তা দি আগবাঢ়িব পাৰিম যদি আমি বিজেপি দলক জিকাব পাৰো। আপোনালোকে জানে যে ইয়াৰ পিছত এছেম্বলি ইলেকশ্যন আছে। 2026 চনত মই মুখ্যমন্ত্ৰী হ'ব লাগে, নিয়ম মতে মই ইয়াত আহিবই নালাগে। ভাই বিপিএফ জিকক, ইউপিপিএল জিকক, আমাক ছাপোৰ্ট কৰিব লেঠা শেষ হয় নে নহয়? মই বিপিএফক কম তুমি জিকিলে মোক ছাপোৰ্ট কৰিবা, ইউপিপিএলক কম তুমি জিকিলে মোক ছাপোৰ্ট কৰিবা। কিন্তু মই সহজ ৰাস্তা বিচৰা নাই। মই এইবাৰ বিচাৰিছো যে আমাৰ চৰকাৰ হলে নহব, দিছপুৰত বিটিআৰৰ ৰাইজো আগবাঢ়িব লাগিব, বিটিআৰৰ ৰাইজেও সমান অধিকাৰ পাব লাগিব। আৰু সেই কাৰণে যোৱা 1 মাহ ধৰি আমি একোৱে কৰা নাই। যোৱা কালিও গোটেই দিনটো মই বাক্সাত আছো, আজিও গোটেই দিনটো চিৰাঙত, অহা পৰহি আকৌ কোকৰাঝাৰত, আকৌ কোকৰাঝাৰ শেষ কৰি আকৌ ওদালগুৰি, তামুলপুৰ, বাক্সা, চিৰাং, কোকৰাঝাৰ 20 তাৰিখলৈকে মই গুৱাহাটীত একোৱে কাম ৰাখা নাই, মাত্ৰ বিটিআৰ। কাৰণ বিটিআৰৰ ৰাইজে আমাক ইলেকশ্যনৰ সময়ত কয় যে দাদা জমিটাৰ কাজ হলো না,
দাদা এইটো নাই হোৱা মই শুনি থাকিব লাগে, কৰিব একো নোৱাৰো। সেইকাৰণে এইবাৰ আমি সিদ্ধান্ত লৈছো যে আমাৰ কৰিব পাৰা অধিকাৰ আমাক লাগে। বিজেপিক আটাইতকৈ শক্তিশালী দল হিচাপে আমি বিটিআৰত ইলেকশ্যন জিকাব লাগে। আৰু একবাৰ যদি বিটিআৰত বিজেপি হায়েষ্ট সিট পাব পাৰে, ৰাইজৰ দুখ কষ্ট একেদিনাই একেবাৰে নোহোৱা হৈ যাব। কাৰণ আমি বিজেপি কাৰো এগেইনষ্টত নাই, আমি সকলোৰে সমৰ্থনত আছো। 26টা জনগোষ্ঠীৰ কাম হওক, একেলগে কাম হওক, সকলো মিলা মিছাৰে থাকক। বিজেপিৰ লক্ষ্য যে এখন ঘৰত 5টা ল'ৰা সমানে যেনেকে মাকে মৰম কৰে, তেনেকে যাতে চৰকাৰখনেও 5টা ল'ৰাকে সমানে মৰম কৰে। আমাৰ বিটিচিত 26টা ল'ৰা ছোৱালী আছে, 26টা জাতি জনগোষ্ঠী আছে। বিটিচি চৰকাৰখন এনেকুৱা হ'ব লাগে যাতে 26টা জনগোষ্ঠীকে নিজৰ ল'ৰা ছোৱালী হিচাপে ভাবে। আৰু সেই পৰিৱেশ কোনে আনিব পাৰিব? অকল বিজেপি দলে আনিব পাৰিব, আৰু কোনেও আনিব নোৱাৰে। ভোট আমি যাকে নিদিও কিয়, ভোট দিয়া হ'ব, কিন্তু আমাৰ কাম নহ'ব। কিন্তু যদি আমি বিজেপি দলক জিকাও, বিজেপি দল শক্তিশালী হয়, সকলো আমাৰ 26টা জনগোষ্ঠী নিজৰ ল'ৰা ছোৱালীৰ দৰে চৰকাৰখনে মৰম কৰিব, আৰু আমি আগবঢ়াই লৈ যাব পাৰিম। আজি মই বিজনীত আছো। অজয় ৰয়ক যোৱাবাৰ আপোনালোকে জিকুৱাইছিলে। আজি আপোনালোকে নিজে দেখিছে যে আমি বিজনীত বিটিআৰ চৰকাৰ নাথাকোতেও আমি যিমান পাৰো, যিমান প্ৰতিশ্ৰুতি দিছিলো, গোটেইখিনি কাম আমি কৰিছো। কিন্তু কাম আৰু 3 গুণ হ'ব লাগিছিল, আৰু 4 গুণ হ'ব লাগিছিল। কিন্তু কাম কৰিবৰ কাৰণে অজয় ৰয়ে যদি কয় অমুক গাঁৱত মাটিটো লাগে, বিটিআৰে উল্টা ফালে মাটিটো দি দিয়ে। বোলে এই ৰাস্তা কৰিব লাগে, নহয় এইফালৰ পৰা আৰম্ভ কৰিব লাগে। কিন্তু কোকৰাঝাৰতো যদি আমাৰ অধিকাৰ থাকে, দিছপুৰতো আমাৰ অধিকাৰ থাকে, দিল্লীতো অধিকাৰ থাকে, তিনিটাই একেলগে একে ডাইৰেকশ্যনত আমি সমাজখনক আগুৱাই লৈ যাব পাৰিম। আৰু সেইকাৰণে ৰাইজক মই আহ্বান জনাম, আপোনালোকে যাতে এইবাৰ বিজেপিক ইলেকশ্যনত ভোট দিয়ে, পদুমত ভোট দিয়ে। মই যোৱাকালি মোক এজন সাংবাদিকে সুধিছিল যে আপোনালোকে কেইটা সিটত ইলেকশ্যন খেলিব। মই কৈছিলো যে মই 20 তাৰিখৰ আগতে 20ৰ পৰা 25ৰ ভিতৰত ইলেকশ্যন ডিক্লেয়াৰ হ'ব। মই কৈছিলো যে 20 তাৰিখৰ আগতে মই সব সমষ্টিত যাম, ৰাইজক সুধিম ইয়াত বিজেপি খেলিব লাগে নে নালাগে। যদি ৰাইজে কয় নালাগে, আমি নেখেলো, লাগে যদি আমি খেলিম। আৰু সেইকাৰণে মই সকলো ৰাইজকে ভাবি চিন্তি আপোনালোকক মই উত্তৰ দিব কম, সুবাইজাৰত আমি ইলেকশ্যন খেলিব লাগে নে নালাগে, নে নাঙলক সাপোৰ্ট কৰিব লাগে, নে ট্ৰেক্টৰক সাপোৰ্ট কৰিব লাগে, নে পদুমক লাগে? পাক্কা কথা কওক, পদুম হ'ব? এই পিছফালে কোৱাই নাই, পদুম লাগিব নে নালাগিব? পাক্কা? পিছত নকব অমুক কেণ্ডিডেট হল কাৰণে হাৰি গল বুলি। জিকিব নে নাই পদুম? সুবাইজাৰ, থুৰিবাৰী, পদুম লাগে নে নালাগে? পাক্কা কথা কওক, চিন্তা কৰি। পিছত বোলে ওই ক্যান্ডিডেট হলো না, ওনাকে আমি ভোট দিবে না, এরকম হলে হবে না। ঠিক আছে? পদুম লাগে না না লাগে? পাক্কা লাগে? ঠিক আছে। ইয়াতে মোক রাইজে কৈ আছে যে যোৱাবাৰ যি কাৰণ হৈ গলটো হৈ গল, কিন্তু বিজনী ৰেল ষ্টেচনত কলিকতাত যাব, চেন্নাইত যাব,
আৰু জম্মু কাশ্মীৰ যাব ৰেলৰ একটা ষ্টপেজ লাগে লাগে নেকি নালাগে নেকি এই তোমাকে লাগে কি না লাগে ঠিক আছে লাগে তাৰ পিছত ইয়াত ৰাইজে কৈছে যে মনেশ্বৰী গাঁৱত এটা ৰেলৱে আন্ডাৰপাস লাগে লাগে নেকি এইটো তো নালাগে পাক্কা লাগে তাৰ পিছত ৰাইজে কৈছে যে নাংগ দৰবাৰী কানামাকৰা ব্ৰিজৰ পৰা কুজৰাগুৰি ভিলেজলৈকে ইৰোশন গৰাখনীয়া কন্ট্ৰোল লাগে গৰাখনীয়া হৈ আছে নেকি ইয়াতে আচ্ছা কোনটা জায়গা অজয় সুবাইজাৰ কোনটা জায়গা খুজৰাগুৰি ইয়াতো সুবাইজাৰ মানে নালাগে বুলি কৈ আছে খুজৰাগুৰিত লাগে না নালাগে গৰাখনীয়া কন্ট্ৰোল আই নদী কানামাকৰা ৰিভাৰ প্ৰটেকশন বান লাগে কালামাটিত লাগে নেকি হেতু কত সুবাইজাৰ কি থুৰিবাৰী সুবাইজাৰ মাস্টাৰ ড্ৰেইন লাগে বিজনী টাউন অডিটৰিয়াম লাগে বিজনী ইনডোৰ ষ্টেডিয়াম লাগে বিজনী কুকলুং টু এটো কি ৰাঞ্জি ঝৰা হাতী আক্ৰমণ আছে নেকি আৰু কমাৰ্চ কলেজ লাগে বিজনী উলুবাৰী এইকেটা ঠিকে লিখিছে না লিখা নাই ঠিকে লিখিছে পাক্কা লিখিছে ঠিক আছে ইলেকশনৰ আগত এসেম্বলি আগত তো গুটেই কেটা কৰি দিব নোৱাৰো কিন্তু ৰেল তেল ৰখাই দিম ইয়াতে হ'ব বিজনেস পাক্কা ৰেল তেল ৰখাই দিম হ'ব এইখিনিটো হৈ যাব এইখিনি মই কৰি দিম ঠিক আছে এতিয়া মোক ফাইনালি কক বিজেপি জিকিব নে নাই মই আজি খুদিব কাৰণে আহিছো জিকিব না নাই বিজেপি পাক্কা ঠিক আছে তেতিয়াহলে মই কত কত ইলেকশন খেলিম লিষ্ট বনাই আছো সুবাইজাৰ ইলেকশন খেলিম থুৰিবাৰী খেলিম পাক্কা ভাবি চিন্তি কৈছে কি নাই ঠিক আছে হবে তো হবে পাক্কা হবে ঠিক আছে পরে না হলে কিন্তু হবে না ঠিক আছে জিকা আনিব পাক্কা ঠিক আছে সকলোৱে জিকা আনিব একদম পাক্কা পাক্কা পুরা পাক্কা থুৰিবাৰী আমি ইলেকশন খেলিম সুবাইজাৰ ইলেকশন খেলিম পাক্কা তেতিয়ালে মোৰ লগত কব ভাৰত মাতা কে নৰেন্দ্ৰ মোদী অমিত শাহ সুবাইজাৰৰ কাৰ্যকৰ্তা থুৰিবাৰীৰ কাৰ্যকৰ্তা বহুত বহুত ধন্যবাদ দুটা কথা কৈছো আগষ্টত ইলেকশন ডিক্লেয়াৰ হ'ব দুৰ্গা পূজাৰ আগতে ইলেকশন হ'ব ঠিক আছে ইলেকশনৰ সময়ত মই সুবাইজাৰতো মিটিং কৰিব আহিম থুৰিবাৰীতো মিটিং কৰিব আহিম ঠিক আছে বহুত বহুত ধন্যবাদ জয় হিন্দ বন্দে মাতৰম হেল্ল'